মূলা পৰঠা বাৰু খাই কোনে কোনে ভাল পায়। আজি মই বনালোঁ মূলা পৰঠা। এয়া চাওকচোন, একেবাৰে কোমল আৰু ভিতৰত গোটেই একেবাৰে মূলায়ে ভৰ্তি হৈ আছে। আৰু লগত এয়া চাটনি, মূলাৰ চাটনি খাবলৈ যিহে সোৱাদ লগা। ঠাণ্ডাৰ দিনত মূলা পৰঠা আৰু মূলাৰ চাটনি খোৱাৰ মজাটোৱে বেলেগ। আৰু আপোনালোকে যদি ভাল পায় এনেদৰে বনাই খাব, আৰু যদিও ভাল নাপায় এবাৰ খাই চাব। প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু এয়া হৈছে মূলা পৰঠা। আৰু এইটো পৰঠা মই অকণমান সৰুকৈ বনাইছোঁ, মিনি পৰঠা। মই দুইটা চাইড আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে কিমান ধুনীয়া লাগিছে। আৰু মূলা কোনোফালেদি ওলাই যোৱা নাই, লিক হোৱা নাই, বহুত ধুনীয়াকৈ বনাইছোঁ। আৰু খাবলৈ বহুত সোৱাদ লগা। যিসকলে মূলা খাই বেয়া পায় এনেদৰে যদি মূলা পৰঠা বনাই খায় তেওঁলোকে বহুত ভাল পাব। লগতে এয়া মই চাটনি বনাইছোঁ, মূলাৰেই চাটনি হয়। এই চাটনিখন যে খাবলৈ ইমান ভাল, মূলা পৰঠা বুলি নহয়, আপোনালোকে ৰুটি, পুৰি, ভাতৰ লগতো খাবলৈ বহুত ভাল হয়। আজি দুটা ৰেচিপি মই আপোনালোকৰ মাজলৈ একেলগতে লৈ আহিছোঁ। মইনো এই মূলাৰ চাটনি আৰু মূলাৰ পৰঠা কেনেদৰে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। আহক দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। এয়া মই মূলা লৈছোঁ, আৰু মূলা আপোনালোকে দেখিছে মই বহুত লৈছোঁ যেন লাগিছে, কিন্তু মূলা বহুতে হৈছে বাৰু। মূলাৰ পৰঠাটো বনামেই, লগতে মূলাৰ চাটনিখনো বনাম, সেইকাৰণে মই অকণমান সৰহকৈ মূলা লৈছোঁ। এতিয়া মই মূলাকেইটাৰ বাকলিবোৰ গুচাই ল'ম। প্ৰথমতে ভালধৰণে ধুই লৈছোঁ বাৰু। এয়া আৰু এনেদৰে গোটেইকেইটা মূলাৰে মই বাকলিখিনি প্ৰথমতে গুচাই ল'ম। মূলাখিনি মই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। এতিয়া মূলাখিনি মই পিহনা এখনত পিহি ল'ম, আৰু পিহিবৰ কাৰণে এইখন মই পিহনা লৈছোঁ। আৰু এতিয়াকে মই এনেদৰে গোটেইখিনি মূলা মই ধুনীয়াকৈ পিহি ল'ম। মূলাখিনি ধুনীয়াকৈ মই পিহি ল'লোঁ, আৰু এই দেখিছেনে একেবাৰে এনেকুৱা মিহি মিহি হৈছে। এতিয়া ইয়াৰে মূলা অলপ মই এটা বাটিত, আমি যিহেতু চাটনি বনাম সেইকাৰণে প্ৰথমতে থৈ লৈছোঁ। এয়া আমাৰ মূলা চাটনিৰ কাৰণে এয়া মই থৈ দিলোঁ। আৰু এতিয়া এই মূলাখিনিত মই অকণমান নিমখ মিলাই দিম। এয়া নিমখ লৈছোঁ, নিমখ মিলাই দিছোঁ। নিমখ মিলাই মই এতিয়া মূলাখিনি সানি নিম। কাৰণ মূলাত যিহেতু পানী থাকে, পানী থকাৰ কাৰণে আমি যদি এনেকৈ মূলা দি দিওঁ আমাৰ পৰঠাটোৰ পৰা মানে মূলাখিনি ওলাই যাব, একদম পনীয়া হৈ যাব। সেইকাৰণে মূলা পৰঠা বনালে মই প্ৰথমতে মূলাখিনি পিহি লৈ এনেকৈ নিমখ দি পেলানি ভাল ধৰণে সানি লওঁ। আৰু সানি লোৱাৰ পিছত আৰু এতিয়া মই কি কৰিম, এই মূলাখিনি একদম মুঠিয়াই মুঠিয়াই পানীখিনি একেবাৰে উলিয়াই দিম। এয়া দেখিছেনে এনেকৈ, এয়া এনেদৰে গোটেই পানীখিনি মই উলিয়াই ল'ম মূলাৰ পৰা। গোটেই মূলাখিনি মই এনেদৰে চেপি ল'লোঁ। আৰু পানী কিমান ওলাইছে দেখিছেনে। পানীখিনি এনেদৰে ওলোৱাই ল'লে যদি মূলাটো তিতাও হয় তেতিয়া মূলাৰ তিতা পানীখিনি ওলাই যায়। গেছটো জ্বলাই গেছত মই পেন এখন পাতি দিলোঁ, আৰু ইয়াতে দিছোঁ অকণমান, এয়া মিঠাতেল হয়। আৰু ইয়াতে এতিয়া মই দি দিম অকণমান জিৰা, আৰু জিৰাকেইটা ফুটাৰ লগে লগে এটা সৰু পিঁয়াজ কাটি ইয়াতে দি দিছোঁ। ইয়াতে আমি এই মূলাখিনিও দি দিম। মূলাখিনি আমি অকণমান যদি ভাজি লওঁ খাবলৈ বহুত সোৱাদ লগা হয়। কেঁচাকৈও দিব পাৰি, তথাপিতো অকণমান ভাজি ল'লে মূলাৰ সোৱাদটো বহুত ধুনীয়া আহে। এয়া আৰু আমি নিমখ দিছিলোঁৱেই, তথাপিতো অকণমান নিমখ দি দিছোঁ। ইয়াতে অকণমান হালধিও দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিলাই দিম। মই ভালদৰে নিমখ হালধি মিলাই দিলোঁ। আৰু এতিয়া মই ইয়াতে ঢাকোনখন লগাই দিওঁ, আৰু গেছৰ ফ্লেমটো মই চিম কৰি থৈছোঁ, অলপ দেৰি সিজিবলৈ দিম। মূলাখিনি হ'বৰে হ'ল। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে, আৰু পানীও শুকাই গ'ল। এতিয়া আমি ইয়াতে অকণমান ধনিয়াৰ পাত দি দিওঁ। এয়া আমাৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ, আৰু এইখিনি এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। পৰঠা বনাবৰ কাৰণে মই এয়া আটা লৈ লৈছোঁ, আৰু ইয়াতে এয়া নিমখ অকণমান মিলাই দিছোঁ, আৰু লগতে অকণমান মই ৰিফাইন তেল মিলাই দিম। আৰু এতিয়া প্ৰথমতে মই এনেদৰে ভালকৈ সানি লৈছোঁ।
অলপ অলপ পানী দি আটাখিনি ভালদৰে মঠি ল'ম। এয়া আটাখিনি মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু এয়া দেখিছেনে বেছি টানকৈ মঠা নাই। আটাখিনি তলতে লৈ লৈছোঁ মই, তেতিয়া বেলিবলৈ ভাল হ'ব। ধুনীয়াকৈ আটাখিনি মই ভাল ধৰণে মঠি থৈছোঁ, এতিয়া আৰু মঠিব নালাগে। দুভাগ কৰি লৈছোঁ। এতিয়া আটাৰ লাডুটো কিমান ডাঙৰ সৰু কৰোঁ সেইটো নিজৰ কথা। মই অকণমান মিনি মূলা পৰঠা বনাম, সেইকাৰণে লাডুটো সৰু সৰুকৈ কৰিছোঁ আৰু এনেধৰণে কৰি ল'লে আটাইকেইটা চাইজ একেই হ'ব। সেইকাৰণে মই প্ৰথমতে এনেধৰণে কাটি লৈছোঁ। এয়া হৈ গ'ল মোৰ অকণমান শুকান আটা অকণমান লৈ লৈছোঁ। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ ইমান ডাঙৰেই কৰিব লাগে। মূলা পৰঠা যিহেতু সৰুকৈ বনাম, সেইকাৰণে মই সৰুকৈয়ে বেলি লৈছোঁ। এতিয়া ইয়াত আমাৰ এই মিশ্ৰণখিনি আমি বনায়ে থৈছিলোঁ, এইখিনি মিশ্ৰণৰ পৰা অলপমান ল'ম আৰু লাডু এটা লেখীয়াকৈ বনাই লৈছোঁ। চামুচেৰেও দিব পাৰি, একো নাই, লাডুৰ লেখীয়াকৈ বনাই ল'লে দিবলৈ সুবিধা হয়। এয়া মই ইয়াতে দিলোঁ, দেখিছেনে? দি এইটো এতিয়া পেক কৰি দিম। এয়া এনেদৰে 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 এয়া আৰু এইটো এনেদৰে বন্ধ কৰি দিম আৰু অকণমান ওপৰত এয়া বেছি হৈ আছে সেইখিনি আঁতৰাই দিছোঁ, নতুবা কি হ'ব বহুত ডাঠ হ'ব এটা ছাইড। আৰু এইটো আমি হাতেৰে ধুনীয়াকৈ এনেকৈ কৰি ল'লোঁ। আৰু হাতেৰে নকৰি আপোনালোকে অকণমান বেলি ল'বও পাৰে, অকণমান শুকান আটা দি এনেধৰণে বেলি দিবও পাৰে অকণমান। এইটো দেখিছেনে? ইয়াতকৈ মই বেছি ডাঙৰ নকৰোঁ, ইমানটোৱে কৰিম, কাৰণ সৰুকৈ বনালে কি হয় ল'ৰা ছোৱালীয়ে টিফিনত নিবলৈও ভাল পাব আৰু দেখিও ভাল পাব, দেখিবলৈও ধুনীয়া লাগে সৰু সৰু পৰঠা একেবাৰে। এনেকুৱা চাইজতে মই এতিয়া বনাই ল'ম। আৰু এটা বনাই মই আপোনালোকক দেখুৱাই দিছোঁ। এনেদৰে সকলোৱে পাৰিব, সকলোৱে জানে। আৰু মূলা এতিয়া নতুন মূলা ওলাইছে, খাবলৈ বহুত সোৱাদ লগা হয়। এয়া দেখিছেনে? মই এইটো এটা পুৰিৰ দৰে বেলি ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া মিশ্ৰণখিনি মই লাডু এটা বনাই লৈছোঁ আগৰ দৰে। ইয়াতে দি দিছোঁ আৰু দি ধুনীয়াকৈ আমি এইখিনি একদম এনেকৈ কোচ দি বন্ধ কৰি দিম ধুনীয়াকৈ। যেনেদৰে আপোনালোকে ভাল পায় কৰিবলৈ তেনেধৰণে কৰি ল'ব। এনেকৈ ৰাউণ্ড এটা দি দিব আৰু বাকী টকাখিনি এইখিনি আঁতৰাই থৈ দিম। এইখিনিও পিছত আমি বনাই ল'ম যেনিবা। তাৰপিছত আমি এনেকৈ হাতেৰে অকণমান ডাঙৰ কৰি দিছোঁ। হাতেৰেও কৰিব পাৰি, বেলনাটো কৰিব পাৰি, যেনেধৰণে আপোনালোকে ভাল পায়। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গ'ল। অকণমান শুকান আটা দি এনেকৈ কৰি দিওঁ, তেতিয়া দেখিবলৈ ধুনীয়া হ'ব আৰু মিহি হ'ব হাতেৰে কৰাতকৈ। এইটো দেখিছেনে? এয়া মই দুটা ধুনীয়াকৈ বনাই আপোনালোকক দেখুৱাইছোঁ। এয়া এটা এনেদৰে মই এতিয়া গোটেইখিনি বনাই ল'ম। প্ৰথমতে এইখিনি মূলা পৰঠা ধুনীয়াকৈ বেলি ল'লোঁ, দেখিছেনে? চাইজটো সৰুৱে কৰিছোঁ বাৰু। এতিয়া ভাজিব লাগিব এইখিনি। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীত এয়া মই ৰিফাইন তেল দিছোঁ আৰু তেলখিনি প্ৰথমে ধুনীয়াকৈ গৰম কৰি লৈছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। এতিয়া আমি পৰঠাবোৰ ভাজি যাম। এয়া দেখিছেনে? এখন পৰঠা মই দি দিছোঁ। এয়া দেখিছেনে? এতিয়া মই ইটো ছাইড চেঞ্জ কৰি দিম। লাহেকৈ মই উল্টিয়াই দিলোঁ আৰু ধুনীয়াকৈ আমাৰ একদম পুৰিৰ দৰে ফুলি আহিছে। যদিও মই পৰঠা বনাইছোঁ কিন্তু একদম পুৰিৰ দৰে ফুলি আহিছে, দেখিছেনে বাৰু আপোনালোকে? আৰু এবাৰ উল্টিয়াই দিলে হ'ব, মানে এটা ছাইড এবাৰ আৰু এটা ছাইড এবাৰ, একদম ধুনীয়াকৈ আমাৰ পৰঠাটো হৈ যায়। খালি গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। হাই কৰিলে কি হ'ব, পটককৈ জ্বলি যাব কিন্তু নিসিজিব। এয়া দেখিছেনে? ধুনীয়াকৈ আমাৰ এটা পৰঠা একদম হৈ গ'ল। এয়া একেবাৰে বেছি দেৰি নালাগে, ধুনীয়াকৈ একদম পুৰিটোৰ দৰে, কচৰিটোৰ দৰে কিমান ধুনীয়াকৈ ফুলি উঠিছে, দেখিছেনে? মই এতিয়া আপোনালোকক আৰু এটা বনাই দেখুৱাম। এয়া এইটো ধুনীয়াকৈ দি দিছোঁ মই। বহুত ধুনীয়াকৈ হৈ যায়, খাবলৈ বহুত ভাল লাগে। অকণমান
পুৰি তেল ওপৰত দিয়াৰ দৰে মই দি দিছোঁ এয়া দেখিছেনে এয়া এয়া ধুনীয়াকৈ আমাৰ ফুলি উঠিছে আৰু এতিয়া মই সাইডটো চেঞ্জ কৰি দিওঁ আগৰ দৰে এয়া এয়া চাওকচোন ইলুটি খিলুটি কৰিবলৈ দৰকাৰে নাই মাত্ৰ এটা সাইড এবাৰ ভাজিলে ধুনীয়াকৈ হৈ যায় এইটো আমাৰ হৈ গ'ল একদম ধুনীয়াকৈ হ'ব খালি গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব হাই কৰিব নালাগে হাই কৰিলে জ্বলি যাব এইটো দেখিছেনে কিমান ধুনীয়াকৈ হৈ গ'ল এনেদৰে মই গোটেই পৰঠাখিনি ভাজি ল'ম এই আপোনালোকক দেখুৱাইছোঁ এই তিনটা মোৰ ভজা হৈ গ'ল কিমান ধুনীয়া লাগিছে এনেদৰে মই পৰঠাবোৰ ভাজি আপোনালোকক ধুনীয়াকৈ সাৰ্ভ কৰি দেখুৱাম গেছত এখন মই পেন পাতি দিছোঁ আৰু পেনখনত অকণমান এয়া মিঠাতেল দি দিছোঁ আৰু মিঠাতেল অলপ গৰম হৈ যোৱাৰ লগে লগে তাতে মই এয়া বিলাহী লৈছোঁ আমাৰ মূলাৰ চাটনিখনত দিবলৈ দুফালকৈ লৈছোঁ বিলাহীখিনি এয়া দেখিছেনে আৰু লগতে এটা পিঁয়াজ মই সৰু সৰুকৈ কাটি লৈছিলোঁ সেয়াও দি দিছোঁ আৰু নহৰু আৰু এয়া আদা হয় সেয়াও মই দি দিছোঁ আৰু ইয়াৰ ওপৰতে অকণমান নিমখ দি দিম আমি এয়া আৰু গোটেইখিনি বস্তু অকণমান মই ভাজি ল'ম এইখিনি মই ইয়াতে থৈ দিছোঁ আৰু এয়া আমাৰ ধনিয়াৰ ঠাৰিবোৰ মই এনেদৰে থৈ দিওঁ চাটনিত দিবলৈ খুব ভাল হয় সেইখিনিও মই ইয়াতে দি দিছোঁ আৰু এতিয়া মই ইয়াতে ঢাকোনখন লগাই দিম আৰু গেছৰ ফ্লেমটো মই কম কৰি থৈছোঁ আৰু এনেদৰে বিলাহীখিনি জহিবলৈ দিম বিলাহী সিজিয়ে গ'ল এয়া আৰু পিঁয়াজ নহৰু এয়াওতো সিজিলেই বিলাহী সিজিছে অকণমান টাইট হৈ আছে এটুকুৰা দুটুকুৰা একো নাই আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম আমাৰ এয়া বিলাহী ঠাণ্ডা হৈ গ'ল এতিয়া আমি এইখিনি পিচি ল'ব লাগিব আৰু বাকলিকেইটা মই এৰুৱাই দিছোঁ বাৰু বাকলি এৰুৱাই দিলোঁ আৰু এতিয়া আমি মিক্সি জাৰ এটাত ভৰাই ল'ম আৰু এইখিনি ধুনীয়াকৈ পিচি ল'ব লাগিব মোৰ চাটনিখিনি পিছা হৈ গ'ল আৰু এয়া দেখিছেনে ধুনীয়াকৈ পিচি ল'লোঁ এতিয়া এইখিনি মই আমি যে মূলা কেঁচাকৈ থৈ দিছিলোঁ এইখিনি মূলা ইয়াৰ লগতে আমি এইখিনি মিলাই দিম অকণমান এয়া ক'লা নিমখ দি দিছোঁ প্ৰথমতে নিমখ দিয়া আছেই তথাপিতো অকণমান মই দি দিছোঁ আৰু এয়া অকণমান কেঁচা জলকীয়া হয় কেঁচা জলকীয়াও দুটুকুৰামান দি দিছোঁ আৰু এয়া ধনিয়া কেঁচা ধনিয়া এতিয়া আমি এইখিনি ভাল ধৰণে মিলাই দিম মই খুব ভালদৰে মিলাই দিছোঁ একদম ধুনীয়াকৈ মানে এইটো চাটনি খাবলৈ ইমান ভাল হয় মই আপোনালোকক কি ক'ম আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ খাবচোন মই মূলা পৰঠাখিনি ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু গোটেইকেইটা পৰঠা দেখিবলৈ ধুনীয়া হৈছে আৰু কোনো ধৰণৰ ফাটিও যোৱা নাই আৰু লিক হোৱা নাই আৰু এনেধৰণে মূলা পৰঠা যদি বনাই বহুত ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব আৰু আপোনালোকে দেখিলে মই মূলা পৰঠা কেনেদৰে বনালোঁ আৰু চাটনিখন কেনেদৰে বনালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ইমান ধুনীয়াকৈ মোক কমেণ্টছ কৰি দিয়ে মই বহুত সুখী হৈছোঁ আৰু আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ